চ' মোৰ বন্ধু বান্ধৱীসকল, ডাঙৰীয়াসকল, আপোনাক মই আজি কিবা এটা ক'বলৈ বিচাৰিছোঁ যে আজি কেইদিনমান আগতে মই ইনষ্টাগ্ৰাম চাইছিলোঁ, ঠিক আছে। ইনষ্টাগ্ৰামত মই এনেই টাইম পাছৰ কাৰণে এনেই কেতিয়াবা চাই থাকোঁ। তো এনেকৈ চাই থাকোঁতে ঘপকৈ এটা ভিডিঅ' ওলালে, ঠিক আছে, এটা পলিটিচিয়ানৰ ওপৰত, ঠিক আছে, এজন ৰাজনীতি খেলা মানুহজনৰ ওপৰত, ঠিক আছে। তেখেতে বহুত ভালকৈ গেম খেলিব জানে, নাজানো তেখেতে পলিটিকেলত কেলৈ সোমালে, বিকজ তেখেতে গেম খেলিব জানে, আৰু সেইটো গেম হ'ল চেছ। য়েছ, চেছটো অসমীয়াত কি বুলি কয়, কি কয়, কিবা এনেকৈ কিবা দবা কিবা এনেকৈ হ'ব, আপুনি গুগলত চাৰ্চ কৰি ল'ব, যিয়ে নহওক। তো সেই পলিটিচিয়ানজনে, ঠিক আছে, এটা মানে কি বুলি ক'ম, কথা কৈছিলে যে মানে মাজতে এই আপোনাৰ তো মানে মাজতে এই ভিডিঅ'টো ভাইৰেল কৰিছিলে, ঠিক আছে। আৰু মোৰ শুনি পিনি কিবা লাগি গ'ল, মানে মোৰ মোৰ মানে এইবোৰ কথা সহ্য নহ'ল। তো সেইটো কাৰণে মই কমকৈ ভাবোঁ, বাট এই বহুত সময় মিলাব লাগে কাৰণে এইবোৰ মানে মোক বনাবলৈ মন নাযায়, আৰু মই চেলিব্ৰিটিও নহয়, ইনফ্লুৱেঞ্চাৰো নহয়। তো সেইটো কাৰণে মই এইবোৰ ক'বলৈ বিচৰা নাছিলোঁ, বাট আজি মোৰ মন গ'ল ক'বলৈ। তো সেইটো কাৰণে মই কৈছোঁ যে সেই মানুহজন আন কোনো নহয়, আপুনি জানে সেই মানুহজন কোন হয়। সেইজন মানুহ হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ঠিক আছে। তো সেই মানুহজনে দাবা কৰিছে, মানে সেই মানুহজনে এটা কথা কৈছে যে এই গণেশগুৰিত কোনোবা পেইণ্টাৰ এজনে জুবিন গাৰ্গক পেইণ্ট কৰি তাত মানে ৱালখনত পেইণ্ট কৰি পিনি বনাই দিছিলে, ঠিক আছে, বনাইছিলে। কিন্তু সেই জুবিন গাৰ্গৰ মানে কি বুলি ক'ম, তাৰ পিকচাৰটো অকণমান বেলেগকৈ ৰিপ্ৰেজেণ্ট কৰিলে। বেলেগকৈ মানে কি হ'ল, মানে কি বুলি ক'ম, মানুহক ৰিপ্ৰেজেণ্ট কৰে। এই মানুহজনে সেনেকুৱা ছেইম মানে টুপি পিন্ধিছিলে, আৰু সেই টুপিটো অকল সেই মানুহজনে নহয়, আচলতে সেই টুপিটো এটা মানে কি বুলি ক'ম, এটা পাৰ্টিৰ লগত লিংক আছে, মানে এটা আইডিঅ'লজিৰ লগত লিংক আছে। সেই আইডিঅ'লজিটো যোনে ফ'ল' কৰে, যোনবোৰ মানুহে ফ'ল' কৰে, ঠিক আছে, সেই মানুহবিলাকে সেই টুপিটো পিন্ধি পিনি ৰিপ্ৰেজেণ্ট কৰি দেখায় মানুহক যে মই এই আইডিঅ'লজিটোক ছাপোৰ্ট কৰোঁ, ঠিক আছে। তো সেনেকুৱা মানে জুবিন গাৰ্গক সেনেকৈ দেখাইছিলে যে জুবিন গাৰ্গৰ মানে দৰে মানে দেখাইছিলে যে সেই আইডিঅ'লজিটো আমি ছাপোৰ্ট কৰিব লাগে, বা সেই আইডিঅ'লজিটো আৰু হয়ো, এইটো কথা হয়ো, জুবিন গাৰ্গে সেই আইডিঅ'লজি মানে সেইটোক ছাপোৰ্টো কৰিছিলে, আৰু সেই মানুহজনক ছাপোৰ্টো কৰিছিলে। তো তাত কি ভুল হ'ল? তো কোনোবা পেইণ্টাৰ এজনে যেনিবা ড্ৰ কৰিলে, জুবিন গাৰ্গক যেনিবা সেনেকৈ আঁকি দেখালে যেনিবা, কাৰণ য়েছ, আৰু সেই মানুহজনক কি চে গুৱেভাৰা বুলি কৈ আছিলে, ঠিক আছে, আৰু কৈছে চে গুৱেভাৰা কোন হয়। ভাই, আপুনি নাজানিব পাৰে চে গুৱেভাৰা কোন হয়, বাট আমিতো জানো। আপুনিতো লাজ পাব লাগে, কাৰণ আপুনি PhD কৰি পিনি, ঠিক আছে, ইমান পঢ়ি শুনি পিনিও আপুনি হিষ্ট্ৰী নপঢ়িলেনে? হা, হিষ্ট্ৰী, এই চে গুৱেভাৰাৰ হিষ্ট্ৰী আপুনি গম নাপালেনে? হা, মইতো কিমান এডল্ফ হিটলাৰৰ হিষ্ট্ৰী পঢ়িছোঁ, ঠিক আছে, স্কুলৰ সময়ত মই পাই আহিছোঁ, চে গুৱেভাৰাও পাইছোঁ মই, ঠিক আছে। মানে আপুনি কেনেকৈ গম নাপালে চে গুৱেভাৰা কোন হয়? আৰু জুবিন গাৰ্গেতো এইটো অ'পেনলি কৈছিলে, যেতিয়া মিডিয়া ওচৰলৈ যায় বা পডকাষ্ট কৰে, বা কিবা কাৰোবাৰ জাৰ্নেলিষ্টৰ লগত কিবা মানে বহি এনেকৈ যে কথা পাতে যে, তেতিয়া অ'পেনলি চবকে পাব্লিকলি মিডিয়াক দেখাই পিনি অ'পেনলি ছাপোৰ্ট কৰে যে য়েছ, আই ছাপোৰ্ট চে গুৱেভাৰা, আই ছাপোৰ্ট ছ'চিয়েলিজম বুলি, আই এম ছ'চিয়েলিষ্ট পাৰ্চন, নিজে কৈছিলে। আপুনি ভিডিঅ'টো চাই ল'ব, ঠিক আছে। তো কোনোবা এজন সেই পেইণ্টাৰজনে যোনজনে জুবিন গাৰ্গক সেনেকৈ আঁকিছিলে, সেই মানুহজনেও মানে সেই পেইণ্টাৰজনেও, ঠিক আছে, পেইণ্টাৰজনৰ নামটো মই পাহৰিলোঁ, বাট হ'লেও সেই পেইণ্টাৰজনেও জুবিন গাৰ্গক সেনেকৈ ড্ৰ কৰিলে, কাৰণ সেই মানুহজনেও কমিউনিজিম ছাপোৰ্ট কৰে, সেই মানুহজনেও ছ'চিয়েলিজিম, ঠিক আছে, সেই মানুহজনেও সেই টুপিটো পিন্ধে, কাৰণ সেই মানুহজনেও সেই আইডিঅ'লজিটো ভাল পায়। সেই মানুহজন চিম্পল ভাষাত ক'বলৈ গ'লে মানে যোনটো মানুহে মানে এনেকুৱা
মানে এই আইডিঅ'লজিক ফ'ল' কৰে ন, এই আইডিঅ'লজি ফ'ল' কৰা মানুহটোক লেফটিষ্ট ছাপৰ্টাৰ বুলি কয়। তো মানে চিম্পলি ক'বলৈ গ'লে মানে সি লেফটিষ্ট ছাপৰ্টাৰ আছিলে, ঠিক আছে, সেই পেইণ্টাৰজন। তো কথাটো সেইটো। আৰু তেখেতে মেইন ৰিজনটো কি হৈছে, মই কথাটো এতিয়া কৈছোঁ শুনক। মই জানো যে আপুনি চে গাভাৰা কোন হয়, কিয় চে গাভাৰা আমাক অসমত আনিছে, আমাক কিয় দৰকাৰ, আমাক একো দৰকাৰ নাই চে গাভাৰা, এইবোৰ যেন আপুনি ড্ৰামা কৰিছে, যে নাটক যে কৰি আছে, সেইটো মেইন ৰিজনটো কথাই বেলেগ, ঠিক আছে। আপুনি এইটো কাৰণে কৈছে যাতে আপোনাৰ ছিটটো যাতে কোনোবা বেলেগে লৈ নলওক, কাৰণ আপুনি চিফ মিনিষ্টাৰ, ঠিক আছে। আৰু আপুনি হৈছে বিজেপি মেম্বাৰৰ পাৰ্টি, বিজেপি পাৰ্টিৰ মেম্বাৰ হয় আপুনি। প্ৰথমতে কংগ্ৰেছ আছিলে, আকৌ এতিয়া বিজেপিলৈ জাপ মাৰি দিলে, ঠিক আছে। আৰু ক'ত ক'ত জাপ মাৰিব ভগৱানে জানে। তো আপুনি বিজেপি মানুহ, আৰু বিজেপি লিংক আছে আৰ এছ এছৰ লগত, ঠিক আছে। বিজেপি ফুল্লি ছাপোৰ্ট, মানে বিজেপি ফুল্লি লিংক আছে আৰ এছ এছৰ লগত। সেইটো দেখা দেখি, সেইটো আপুনি যদি হিষ্ট্ৰী পঢ়ে, আপুনি যদি মানে কি বুলি ক'ম, মানে এটা পূৰা ডিটেইলছ, পূৰা এটা ইতিহাস পঢ়ে ন, আপুনি গম পাই যাব বিজেপি কেনেকৈ বিজেপি বনিলে, আৰু বিজেপি কাৰ লগত লিংক হৈ পিনি বিজেপি বনিলে, চব গম পাই যাব আপুনি। আৰু আৰ এছ এছ কি পাৰ্টি হয়, চব গম পাই যাব। মেইন মুদ্দাটো হয় যে আৰ এছ এছৰ লগত লিংক আছে, ঠিক আছে। আৰু আৰ এছ এছৰ আইডিঅ'লজিটো বেলেগ। আৰ এছ এছ হয় ৰাইট উইং ছাপৰ্টাৰ। আৰু সেই পেইণ্টাৰজনে, যোনে যে জুবিন গাৰ্গক ছবিখন যে আঁকিছিলে যে গণেশগুৰি তাত ৱালত, ঠিক আছে, তাত সেইটো হাইৱে নে কি যিয়ে নহওক, ৱালত যে আঁকিছিলে, যে দেখাইছিলে, পৰ্ট্ৰে কৰি পিনি দেখাইছিলে, তাত মানে এইটো ৰিপ্ৰেজেণ্ট কৰাইছিলে যে জুবিন গাৰ্গক যে আঁকিছিলে, যে মানে তাৰমানে এইটো ৰিপ্ৰেজেণ্ট কৰাইছিলে যে কমিউনিজিম, ঠিক আছে, ছ'চিয়েলিষ্ট। চে গুয়েভাৰা এজন ছ'চিয়েলিষ্ট ফাইটাৰ আছিলে, মানে যেনেকৈ আমাৰ ইণ্ডিয়াত ফ্ৰীডম ফাইটাৰ যেনেকৈ ভগত সিং, ঠিক আছে, এনেকৈ নেতাজী সুভাষ চন্দ্ৰ বোস বহুত আছে। তো ঠিক সেনেকৈ কিউবাৰ এজন ফ্ৰীডম ফাইটাৰ আছিলে। কিউবাৰ মানুহে মানে এজন ফ্ৰীডম ফাইটাৰ বুলি, ঠিক আছে। আমাৰ অসমত ইমান পপুলাৰ নহ'ব পাৰে, আমাৰ ইণ্ডিয়াত ইমান পপুলাৰ নহ'ব, বাট কিউবাত চব মানে কি বুলি ক'ম, 90% মানুহে তেখেতক এজন ফ্ৰীডম ফাইটাৰ হিচাপে দেখে। তেখেত টেৰৰিষ্ট নহয়, ঠিক আছে। এই আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ কৈছে ন, যে চে গুয়েভাৰা এজন টেৰৰিষ্ট। আৰু এটা কথা মই মন কৰিছোঁ, আৰু এটা মই তাত মানে তাৰ কথাটো মই শুনিছোঁ, ঠিক আছে। কথাটো মানে তাত যেতিয়া মই টপিক মানে তাৰ ভাগৰ সেই স্পীচটো চাই আছিলোঁ ন, তাৰ ভাষণটো দেখি আছিলোঁ ন, ভাষণটোত সি মাজতে এটা কথা ক'লে, ঠিক আছে, এটা আলফা বিষয়ে এটা কথা ক'লে, যে যোনটো আলফা লিডাৰ ন, প্ৰমিনেণ্ট, মানে যোনটো মানে যোনে আলফা বনাইছিলে, যোনটো ফাৰ্ষ্ট লিডাৰ পৰেশ বৰুৱা, ঠিক আছে। এইটো টপিকলৈ পিছত আহিম। প্ৰথমতে এতিয়া আপুনি বুজি লওক যে সেই আৰ্টিষ্টজনে, ঠিক আছে, সেই আৰ্টিষ্টজনে যে ড্ৰ কৰিলে যে, সেইটো তাক মানে এটা মানে চে গুয়েভাৰাক ট্ৰিবিউট জনোৱা নিচিনাকৈ দেখায়, ঠিক আছে। জুবিন গাৰ্গকতো দেখাইছে, জুবিন গাৰ্গক ট্ৰিবিউট কৰে, বাট জুবিন গাৰ্গক টুপি পিন্ধি পিনি যে দেখাইছে, যে সেইটো এটা চে গুয়েভাৰাক মানে এটা ট্ৰিবিউট কৰাৰ নিচিনাকৈ দেখায়। মানে ট্ৰিবিউট মানে আমি ছাপোৰ্ট কৰোঁ, সেনেকুৱা নিচিনা। যেনেকৈ আমি এতিয়া জুবিন গাৰ্গক ৱালত ড্ৰ কৰি পিনি আমি কি বিচাৰোঁ, আমি ডেফিনেটলি আমি ন্যায়টোতো বিচাৰোঁৱে, বাট আমি জুবিন গাৰ্গক ভাল পাওঁ, আমি জুবিন গাৰ্গক ছাপোৰ্ট কৰোঁ। তো সেইটো কাৰণে আমি জুবিন গাৰ্গক ৱালত ড্ৰ কৰিছোঁ, দেখাইছোঁ। আৰু টুপিটো যে দেখাইছে যে, সেইটো চে গুয়েভাৰাক ছাপোৰ্ট কৰে। তাৰমানে চে গুয়েভাৰাক এইটো কি বুলি কয়, ট্ৰিবিউট জনাইছে। সেইটোৱে কথাটো, সেইটোৱে। বাট তাৰ মেইন ৰিজনটো হৈছে, ই যে এইবিলাক যে কথা যে কৈ আছে, যে তাৰ ৰিজনটোৱে হৈছে এইটো, যে সি নিজৰ ছিটটো বচাবলৈ সেইটো কৈছে মোৰ কি এইবোৰ ড্ৰয়িং কৰাৰ কাৰণে, এইবোৰ কি আল্টু ফাল্টু ড্ৰয়িং কৰাৰ কাৰণে বোলে হেৰি প্ৰাইম মিনিষ্টাৰ নাহিলে, মোৰ বোলে প্ৰাইম মিনিষ্টাৰ আহিবলৈ নিবিচৰা, কি প্ৰাইম মিনিষ্টাৰ আহিব নোৱাৰিলে বোলে মই অসমত নাহোঁ নে, আমুক তামুক কৈছে। আৰে ভাই, কি কথা কৈছে? আৰু কি কৈছে বোলে, দুজন পেইণ্টাৰ আছিলে, সেই পেইণ্টাৰজনে বোলে নিজে মোহাৰি দিলে বোলে।
যোনজন পেইণ্টাৰে নিজে আঁকিছিলে, ঠিক আছে, সেই পেইণ্টাৰজনে এটা ভিডিঅ'ত নিজে এটা মানে কি বুলি ক'ম, এনেকৈ কণ্ডেম কৰা নাই, এনেকৈ মানে মানি লোৱা নাই, আৰু এনেকৈ কোৱাও নাই যে হয় মই মোহাইছিলোঁ বুলি। সিটো এনেকৈ কৈছে যে মই এইটো মোহোৱা নাছিলোঁ, এইটো কোনোবাই আহি পিনি মোহাই দিলে, মই যেতিয়া মোক কোনোবাই ক'লে তেতিয়াহে মই গম পাইছোঁ যে কোনোবাই এইটো মোহাই দিলে বুলি কৈছে। মই কিন্তু গম পোৱা নাছিলোঁ, মই খালি আঁকি পিনি গুচি গৈছিলোঁ। আৰু এইটোকে যেতিয়া মই গণেশগুৰিত আহি পালোঁহি তেতিয়া দেখিলোঁ যে এইটো কোনোবাই মোহাই দিলে। আৰু এতিয়া আপুনি এনেকৈ কৈছে, আমাৰ মুখ্যমন্ত্ৰী এনেকৈ কৈছে যে পেইণ্টাৰজনে নিজে মোহাই দিলে। তেখেতে বিচৰা নাছিলে যে এই ফটো মানে এই পিকচাৰখন এনেকৈ আঁকিবলৈ, কাৰণ এইটো জুবিন গাৰ্গ নিচিনা নালাগে। মে বি আপোনাৰ চকু বেয়া হৈছে, ঠিক আছে, আপুনি চশমা লগাই পিনিও আপুনি দেখিব নোৱাৰিছে যদি আপুনি এটা কাম কৰক, চকুকেইটা কাটি পিনি বেলেগ চকু লগাই লওক, ঠিক আছে। কাৰণ সেইটো একদম মানে ভালকৈ ভাই, যোনটো মানুহ ন দূৰৰ পৰা যে ভালকৈ দেখি নাপায়, সিও কিজানি ভালকৈ দেখি পাব যে হয় এইটো জুবিন গাৰ্গে হয়। মানে কিছুমানক মই কিছুমান ভিডিঅ'ত দেখিছোঁ, মানে ক'ব নাপায়, বাট হ'লেও কিছুমান ভিডিঅ'ত মই দেখিছোঁ ন যে জুবিন গাৰ্গক কিছুমানে মূৰ্তি বনাইছে বা ড্ৰয়িং কৰিছে, তো তাত ফটোখন ন কিছুমান আৰ্টিষ্টবিলাকে ভালকৈ ড্ৰ কৰিব নোৱাৰি পিনি মানে কিবা কিবিকৈ বনাই দিয়ে, জুবিন গাৰ্গ নিচিনা নালাগে। বাট সেই পিকচাৰখন যোনটো আৰ্টিষ্টে ড্ৰ কৰিছিলে ন, সেইটো একজেক্টলি জুবিন গাৰ্গৰ নিচিনা লাগিছিলোঁ। বাট তাৰ মেইন প্ৰব্লেমটো এইটোৱে হ'ল যে সি এই টুপিটো পিন্ধাই পিনি দেখালে যে সি কমিউনিজিমক, ঠিক আছে, চে গুয়েভাৰাক ট্ৰিবিউট কৰি পিনি দেখালে। তো সেইটো কাৰণে তাক মানে কি বুলি ক'ম, বিজেপি মানে সি আমাৰ যোনটো CM ন, আমাৰ CMৰ ছিটটো বহুত মানে বিপদত পৰি গ'ল ন, এতিয়া সি বহুত বিপদত পৰি গ'ল ন, কাৰণ বিজেপি পাৰ্টি ৰাইট উইং পাৰ্টি হয়, চে গুয়েভাৰাৰ আইডিয়লজি বেলেগ হয়, লেফ্ট উইং পাৰ্টি হয়, মানে লেফ্ট উইং ছাপোৰ্টাৰ হয়, ঠিক আছে, চে গুয়েভাৰা। তো সেইটো কাৰণে তাৰ তাৰ ফটোখন মোহাই দিয়া হৈছে। ৰিজনটো সেইটোৱেই, সি নিজৰ ছিটটো বচাবলৈ কাৰণে এইবোৰ নাটক কৰি আছে। আৰু আমি জানো আপুনি কিমান ভাল মানে কি বুলি ক'ম এক্টৰ হয় বুলি, কাৰণ আমি বহুত দিনৰ পৰা দেখি আহিছোঁ আপোনাক, ঠিক আছে, আজি বা কালি নহয়, মই আপোনাক সৰুৰ পৰাই দেখি আহিছোঁ আপুনি কেনেকুৱা মানুহ। আৰু চবেই জানে, যোনবিলাক পুৰণা মানুহ ন, যোনে আপোনাক ছাপোৰ্ট কৰিছে, কংগ্ৰেছৰ সময়ৰ পৰা যোনে ছাপোৰ্ট কৰিছে, সেইবিলাক মানুহে আপোনাক চবেই ভালকৈ জানে যে আপুনি কেনেকুৱা মানুহ। তো যোনটো মানুহে ভালকৈ গম পায় আপোনাৰ ইতিহাস, সেই মানুহটোৱে আপোনাক ছাপোৰ্ট কৰিব নালাগে নে নালাগে, সেইটো আপোনাক কথা চাই পিনি গম পায়। কাৰণ আপোনাকতো মই ক'ব নাপায় এই শব্দটো, মহাভাৰতত এজন হেৰি আছিলে, কি বুলি ক'ম, এটা কেৰেক্টাৰ আছিলে, এইটো নাম হয় শকুনি মামা, যোনে নেকি মানে ভাল সংসাৰখনো বৰবাদ কৰি দিলে। ভাল সংসাৰ, যোনে মানে ভালকৈ থাকে, যোনে ইমান ভালকৈ আছিলে, লগৰ চগৰ লগত মিলি পিনি এনেকৈ মানে এটা ভাল যোনটো সংসাৰ বনি আছিলে ন, সি মাজত সোমাই পিনি খুচি পিনি বৰবাদ কৰি দিলে। তো শকুনি মামা ইতিহাসটো আপুনি জানেই, তো মহাভাৰতৰ এজন কেৰেক্টাৰ হয়। তো তো সেইটোৱে আৰু বুজি লওক। আৰু এই মহাপুৰুষজনে, ঠিক আছে, আমাৰ চিফ মিনিষ্টাৰে কৈছে যে আপুনি চে গুয়েভাৰাক কেলে এইটো বুলি কয় প্ৰমোট কৰিছে, কেলে চে গুয়েভাৰাক ছাপোৰ্ট কৰিছে বোলে কৈছে, এইটো আমাৰ অসমৰ মানুহ হয়। তো কি হ'ল, মহাত্মা গান্ধী কি আমাৰ অসমৰ মানুহ আছিলে? ভগত সিং কি আমাৰ অসমৰ মানুহ আছিলে? নেতাজী সুভাষ চন্দ্ৰ বোস কি আমাৰ অসমৰ মানুহ আছিলে? তো আমি কিয় ছাপোৰ্ট কৰোঁ? এতিয়া কৈ দিয়ক, আমি মহাত্মা গান্ধীক ছাপোৰ্ট কৰিব নালাগে, আমি ভগত সিঙক ছাপোৰ্ট কৰিব নালাগে, আমি নেতাজী সুভাষ চন্দ্ৰ বোসক ছাপোৰ্ট কৰিব নালাগে, কৈ দিয়ক না, কিয় নকয় আপুনি? আৰু নৰেন্দ্ৰ মোদী, সিটো প্ৰাইম মিনিষ্টাৰ হয়, সি কি আমাৰ অসমৰ হয় নেকি? আমাৰ অসমৰ সেই এইটো বুলি কয় মানুহ হয় নেকি? নহয় ন, তেতিয়াহ'লে আমি নৰেন্দ্ৰ মোদীক কেলৈ ছাপোৰ্ট কৰিব লাগে? আপুনি এইটো কওক কথা। সি প্ৰাইম মিনিষ্টাৰ হয়, তেখেত প্ৰাইম মিনিষ্টাৰ হয়, সেইটো বুজি পাইছোঁ, বাট তেখেতটো আমাৰ অসমৰ নহয়, তো আমি ছাপোৰ্ট কৰিব নালাগে ন অসমৰ প্ৰাইম মিনিষ্টাৰ অসমৰ যেতিয়া প্ৰাইম মিনিষ্টাৰ হ'ব তেতিয়া আমি অসমক সেই মানুহজনক ছাপোৰ্ট কৰিম। যদি আমাৰ অসমৰে নহয় তো আমি কেলৈ ছাপোৰ্ট কৰিম? তেখেতটো গুজৰাটৰ মানুহ হয়, তেখেত গুজৰাটী হয়, তো গুজৰাটৰ মানুহে তেখেতক ছাপোৰ্ট কৰিব ন, আমি অসমৰ মানুহে কেলৈ নৰেন্দ্ৰ মোদীক ছাপোৰ্ট কৰিম? প্ৰাইম মিনিষ্টাৰ হ'লেও কি আমি ছাপোৰ্ট কৰি দিম নেকি? কাৰণ তেখেতটো আমাৰ অসমৰ নহয়, তো আমি কিয় ছাপোৰ্ট কৰিম? আমি নকৰিম তেতিয়াহ'লে।
কথাটো সেইটো হ'ল মানে মানে কিবা এটা মানে টপিক নাই ন, তো সেইটো কাৰণে মানে এইবোৰ মানে উল্টা পুল্টা বকি আছে। আৰু এটা ছেকেণ্ড পাৰ্ট ভিডিঅ' বনাব পাৰোঁ মই, ঠিক আছে। তাৰ কাৰণে আপুনি ৰেডি থাকিব। এই আলফা কথাটো মই ভালকৈ এতিয়া ক'ব নোৱাৰিলোঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। তো সেইটো কাৰণে মই নেক্সট ভিডিঅ'ত বনাম এইটো, ঠিক আছে। এতিয়া কাৰণে সিমানেই।